অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ বিফল সাম্প্ৰদায়িক আৰু মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ শিৱসাগৰলৈ অহাৰ খবৰ পায় আমি এখন আচলতে 10টা দাবী এখন স্মাৰকপত্ৰ আমি তেওঁৰ কাৰণে ৰেডি কৰি থৈছোঁ। তেওঁ যোৱাবাৰ আহোঁতে বিগত দিনবিলাকত আহোঁতে যিসমূহ প্ৰতিশ্ৰুতি দিছিল আজি পৰ্যন্ত সেই প্ৰতিশ্ৰুতিবিলাক তেওঁ কিয় পালন নকৰিলে। আজি শিৱসাগৰত অবৈধ যিসকল আচলতে বহিৰাগত মানুহ আছে তেওঁলোকে থলুৱা খিলঞ্জীয়া মানুহৰ ভূমি আচলতে ক্ৰয় কৰি অসমীয়া জাতিটোৰ প্ৰতি সংকট কঢ়িয়াই আনিছে, অসমৰ ভাষাৰ প্ৰতি সংকট কঢ়িয়াই আনিছে, কিন্তু তাত কিন্তু তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নাই। অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ বিফল সাম্প্ৰদায়িক আৰু মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহাকালিলৈ শিৱসাগৰলৈকে আহিব বুলি গম পাইছোঁ আৰু আমি তেওঁ শিৱসাগৰলৈ অহাৰ খবৰ পায় আমি এখন আচলতে 10টা দাবী এখন স্মাৰকপত্ৰ আমি তেওঁৰ কাৰণে ৰেডি কৰি থৈছোঁ। কাইলৈ আমি এই দাবীসমূহ লৈ তেওঁৰ লগত মুখামুখিকৈ কথা পাতিমগৈ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিসমূহ আমি কৰ্মী আছোঁ তেওঁৰ লগত মুখামুখিকৈ কথা পাতিম যে তেওঁ যোৱাবাৰ আহোঁতে বিগত দিনবিলাকত আহোঁতে যিসমূহ প্ৰতিশ্ৰুতি দিছিল আজি পৰ্যন্ত সেই প্ৰতিশ্ৰুতিবিলাক তেওঁ কিয় পালন নকৰিলে। শিৱসাগৰৰ মানুহক অসমৰ মানুহক নিৰ্বাচনৰ আগত তেওঁ যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ আজি পৰ্যন্ত তেওঁ পূৰণ কৰিবলৈ কিন্তু সক্ষম নহ'ল। সেই প্ৰশ্নবোৰ আমি মুখামুখিকৈ সুধিম। প্ৰথম প্ৰশ্নটো হ'ল তেখেতে আচলতে সমগ্ৰ অসমবাসীৰ লগতে অসমৰ যিসকল থলুৱা খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি পৰ্যন্ত সেই সুৰক্ষা সুনিশ্চিত হ'ল নে নাই আমি সেই প্ৰশ্নটো তেওঁক প্ৰথম সুধিম। আজি শিৱসাগৰত অবৈধ যিসকল আচলতে বহিৰাগত মানুহ আছে তেওঁলোকে থলুৱা খিলঞ্জীয়া মানুহৰ ভূমি আচলতে ক্ৰয় কৰি অসমীয়া জাতিটোৰ প্ৰতি সংকট কঢ়িয়াই আনিছে, অসমৰ ভাষাৰ প্ৰতি সংকট কঢ়িয়াই আনিছে, কিন্তু তাত কিন্তু তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নাই। আজি আমি বিগত দিনবিলাকত কৈ আছিলোঁ যে অসমৰ যিসমূহ মাটি আছে সেই মাটিসমূহ যাতে বহিৰাগত মানুহে বেচা কিনা কৰিব নোৱাৰে তাৰ ওপৰত কঠোৰ আইন আনক, কিন্তু তেওঁ সেই কামবিলাক কিন্তু কৰিবলৈ আজিলৈকে সক্ষম নহ'ল, তেওঁ কিন্তু আমি কৰা নেদেখিলোঁ। গতিকে আমি কালিলৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈকে যাম আৰু এই যিখন পত্ৰ আছে এই পত্ৰখন লৈ যাম। এই পত্ৰখন লৈ তেওঁৰ লগত মুখামুখিকৈ কথা পাতিম, মুখামুখিকৈ এই দাবীসমূহ উত্থাপন কৰিম যে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতিবোৰ তেওঁ কেতিয়া আচলতে সমাধান কৰিব, কেতিয়া তেওঁলোকে প্ৰতিশ্ৰুতিবিলাক পালন কৰিব। আৰু তেওঁ নিৰ্বাচনৰ আগত কৈছিল অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ বাবে ঘোষণা কৰা হ'ব, কিন্তু আজি পৰ্যন্ত সেয়া হৈ নুঠিল। অসমৰ পৰা বাংলাদেশী বিতৰণৰ কথা কৈছিল, সেই কাম আচলতে আজি পৰ্যন্ত হৈ নুঠিল। অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা দিয়াৰ কথা কৈছিল, সেই কাম আজি পৰ্যন্ত হৈ নুঠিল। অসমক আচলতে ILP প্ৰদান কৰাৰ কথা কৈছিল, ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰাৰ কথা কৈছিল, সেই কাম আজি পৰ্যন্ত হৈ নুঠিল। কিন্তু আজি তেওঁ আঁচনিৰ জৰিয়তে যে ভোট কিনিবলৈ আহিছে, আঁচনিয়ে অসমীয়া মানুহক অসমৰ মানুহক বাৰে বাৰে কুঙা কৰি আহিছে, অসমীয়া জাতিটোক একেবাৰে এলেহুৱা কৰি পেলাইছে। আমি সেই কথা বতৰাবিলাকো তেওঁক কিন্তু কৈ আছিলোঁ। তেওঁ তাৰ পৰিৱৰ্তে আচলতে অসমৰ মানুহক এটা হাতে হাতে কাম নিদি তেওঁ আঁচনি দি আছে। আজি 10,000 টকা দিছে, অৰুণোদয় দিছে। আমি আঁচনি দিছে বেয়া পোৱা নাই, কিন্তু অসমৰ মানুহক কৰ্মমুখী কৰক, আজি খেতিৰ জৰিয়তে স্বাৱলম্বী কৰিবলৈ তেওঁ সমাধান কৰক। আজি তেওঁ সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ গোটেই অসমখনতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ তেওঁ চেষ্টা কৰিছে। এই কথা বতৰাবিলাক কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু তেওঁ আচলতে অসমত সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈছে। আজি কাইলৈ শিৱসাগৰলৈকে আহিব, শিৱসাগৰতো আমি জানো তেওঁ সাম্প্ৰদায়িক কথা বতৰাবিলাক ক'ব। আৰু অসমৰ ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিল, অসমৰ মানুহক যিসমূহ প্ৰতিশ্ৰুতি দিছিল, শিৱসাগৰৰ মানুহক যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব, কেতিয়া পূৰণ কৰিব সেই প্ৰশ্নটো সুধিম। আৰু ঐতিহাসিক যি জেৰেঙা আছে, দিখৌ আছে, দিচাং আছে, তেওঁলোকৰ আচলতে বিজেপি নাম লৈ কেইজনমান মানুহে আচলতে অবৈধভাৱে খনন কৰি আছে, সেই প্ৰশ্নটো তাত আচলতে তেওঁ কেতিয়া মাত মাতিব। আৰু আজি অবৈধ আচলতে যিসমূহ বেদখলকাৰী আছে, বেদখলকাৰীয়ে ঐতিহাসিক যমুনা, ঐতিহাসিক মৰিবিল আচলতে বেদখল কৰি তেওঁলোকে গোটেই আমাৰ ঐতিহাসিক সমলসমূহৰ ওপৰতে ভাবুকি কঢ়িয়াই আনিছে। তাৰ ওপৰত কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব, তাৰ ওপৰত কেতিয়া উচ্ছেদ চলিব। তেওঁ বাংলাদেশী বিতৰণৰ কথা কয়, বাংলাদেশী উচ্ছেদ কৰাৰ কথা কয়, মিয়া উচ্ছেদ কৰাৰ কথা কয়। আপোনালোকৰ আপোন মানুহক কিয় উচ্ছেদ নকৰে? আজি হিন্দু বিহাৰী হওক কোনোবা কিয় উচ্ছেদ নকৰে? সেই প্ৰশ্নবিলাক সুধিম। গতিকে আমি অহা কালিলৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ পোনে যাম। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি শিৱদৌলৰ সন্মুখৰ পৰা সমদল কৰি তেওঁৰ ওচৰলৈকে যাম আৰু আমি এই পত্ৰখন প্ৰদান কৰিম, আমি এই দাবীসমূহ উত্থাপন কৰিম।